নমস্কাৰ বন্ধু বান্ধৱীসকল, এইটো আমাৰ গাঁৱৰ ৰাজহুৱা মন্দিৰ হয়। এই মন্দিৰত আমাৰ গাঁৱত আজি অম্বুবাচীৰ কাৰণে প্ৰসাদ বিতৰণ কৰিছে। আমি তাকে খাবলৈ আহিছোঁ। এইসকল মহিলাও আহি আছে। আমি আগতে আহিলোঁ, অলপ ইয়াতে বহি আছোঁ। গৰমৰ কাৰণে মহিলাসকলে চাওকচোন, সকলোৱে বিচনী মাৰিব লগা হৈছে। একেবাৰে গৰমত থাকিব পৰা নাই। আৰু এইফালে গছৰ ছায়া বিচাৰি সকলোৱে এটা ঠাইত জমা লাগিছে। এতিয়া আৰু মন্দিৰৰ প্ৰসাদ হৈ গ'ল, এইবাৰ বিতৰণ কৰিব। ল'ৰাবিলাকে প্ৰসাদ আনিলে, প্ৰসাদৰ লগতে বহুত এবিধ ফল দিছে। আম, আনাৰস, লেটেকু, গাজি আৰু ফল মূল খোৱাটো বাৰু বৰ বেছি ডাঙৰ কথা নহয়। কিন্তু গাঁৱৰ ইমানবোৰ মহিলা যে আমি একেলগতে লগ পাইছোঁ, দুআষাৰ কথা পাতিব পাৰিছোঁ, সেইটোহে বহুত বেছি ভাল লাগে। আমাৰ গাঁৱৰ মহিলাসকলৰ ইমান এটা মিলা প্ৰীতি আছে, চাওকচোন। সকলোৱে বহি একেলগতে প্ৰসাদ খায়। সিহঁতে আৰু একেলগতে ঘৰলৈও যাই আছে। আমাৰ গাঁওখন ভিতৰুৱা হ'লেও মহিলাসকলৰ মাজত কিন্তু বহুত বেছি মিলা প্ৰীতি আছে। সিহঁতে সেইফালেদি গৈছে আৰু আমি এইটো চাইডেদি আহি আছোঁ। মন্দিৰৰ পৰা আমাৰ ঘৰ বৰ বেছি দূৰত নহয়, যিহেতু আমাৰ ঘৰ পাই গ'লোঁ। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।